অসমীয়াত এষাৰ কথা আছে, হাতী চুৰু চুৰ বেজি চুৰু চুৰ। আপোনালোকে হয়তো এই কথাষাৰ গম পায়। বিপিন চাওডাঙে ৰহেদৈ গীতটো চুৰ কৰিলে, প্ৰকৃততে চুৰ কৰা হয়নে? আপোনালোকে এই ভিডিঅ'টোত A to Z গম পাব। বিপিন চাওডাঙে চুৰ কৰিলে, যদিহে চুৰ কৰিলে আমাৰ ৰাজীৱ হদিয়া ককাইদেৱে কিয় নকলে? নে বিপিন চাওডাং ককাইদেউক চুৰ সজোৱা গৈছে? ফেচবুকটো খুলিব নোৱাৰি, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এটাও খুলিব নোৱাৰি। বিপিন চাওডাঙে গান চুৰ কৰিলে। কাৰ গান? ৰাজীৱ হদিয়া ককাইদেউ এই গানটো চুৰ কৰিলে। ৰহেদৈ অ ৰহেদৈ ৰহেদৈ চাৰেগা মাপা পা পা শিকিছো ভালেকৈ, এইবাৰ মই গায়ক হম, এইবাৰ মই গায়ক হম, মা কচম এইবাৰ ডাঙৰ গায়ক হম, ৰহেদৈ ডাঙৰ গায়ক হম, কাণ ফুলি পিন্ধি লম, টিকনিডাল ৰাখি লম, দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধি লম, ৰহেদৈ ডাঙৰ গায়ক হম, না 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 ডাঙৰ গায়ক হম। এতিয়া মূল কথালৈ যাওঁ। ছ'চিয়েল মিডিয়াত এতিয়া এনেকুৱা ধৰণে কথাটো চৰ্চা হৈ আছে, বিপিন চাওডাং ককাইদেৱে ৰাজীৱ হদিয়া ককাইদেউ ৰহেদৈ গীতটো চুৰ কৰিলে। এটা চুৰ, বিপিন চাওডাং এটা চুৰ। তো এতিয়া বিপিন চাওডাং ককাইদেউক চুৰ সজাইছে। মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকক, এজন শিল্পীক চুৰ সজালে কিমান কষ্ট পায় হয়তো সেই শিল্পীজনে গম পাব। সঁচা কথা কৈছোঁ, সেই শিল্পীজনে গম পাব। এজন শিল্পীক যদি চুৰ সজোৱা যায় কিমান কষ্ট পাব, সেই শিল্পীজনক সুধিলে আচলতে গম পোৱা যাব। তো আপোনালোকে মন কৰক, এতিয়া বিপিন চাওডাং চুৰ সজাই আছে, অলৰেডি চুৰে বনাই পঠিয়ালে। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। এটা অপপ্ৰচাৰ, এটা ভুৱা, ঠিক আছে, বিভ্ৰান্তি সৃষ্টি কৰিবলৈ এটা নিউজ যাতে প্ৰচাৰ হ'ব নালাগে। তো সেইকাৰণে মই সেই উদ্দেশ্যেই ভিডিঅ'টো বনাইছোঁ। আচলতে মই ডাইৰেক্ট স্পষ্টকৈ কৈ দিছোঁ, বিপিন চাওডাং ককাইদেৱে ৰাজীৱ হদিয়া ককাইদেউৰ সেই ৰহেদৈ গীতটো চুৰ কৰা নাই। আচলতে মই নাজানো, বিপিন চাওডাং ককাইদেউৰ নিজৰ মুখৰ পৰাই কথাটো শুনিছোঁ দেই, নিজৰ মুখৰ পৰা শুনিছোঁ যেন এনেকুৱা কাৰণত সেই ৰহেদৈ গীতটি গাব লগা হৈছে। আৰু এটা কথা আপোনালোকে মন কৰকচোন, যদিহে বিপিন চাওডাং ককাইদেৱে যদিহে ৰাজীৱ হদিয়া ককাইদেউ সেই ৰহেদৈ গীতটি চুৰ কৰিলে হয়, নিশ্চয় ৰাজীৱ হদিয়া ককাইদেৱে ক'লে হয় যে এই গীতটি মোৰ আছিল, যে এইজনে মোক পাৰ্মিশ্যন নোলোৱাকৈ মোৰ গীতটি গাইছে, ক'লেহেঁতেন। কিন্তু তেনেকুৱা নহয়। ৰাজীৱ হদিয়া ককাইদেউ বিপিন চাওডাং ককাইদেউৰ লগত এটা ভাল সম্পৰ্ক, বন্ধুত্ব, ইজনে সিজনৰ লগত কথা বতৰা পাতে। বিপিন চাওডাং ককাইদেৱে ৰাজীৱ হদিয়া ককাইদেউক গান কৰিবৰ কাৰণে পইচা পাতিলৈকে দিয়ে। তো দুইজনৰ বুজাবুজি আছে। তো এতিয়া ছ'চিয়েল মিডিয়াটোত একাংশই বিতৰ্ক সৃষ্টি কৰি বিপিন চাওডাং ককাইদেউক চুৰ সজালে নহ'ব, এইটো নাপায়, এইটো নকৰিব। বিপিন চাওডাং ককাইদেউ বৰ্তমান জীৱিত আছে, ঠিক আছে। জীয়াই থকা অৱস্থাত মানুহক যদি আপোনালোকে সন্মান কৰিব নাজানে, মৃত্যুৰ পিছত সন্মান কৰি কাম নাই। এতিয়া জীয়াই থকা অৱস্থাত বিপিন চাওডাং ককাইদেউক আপোনালোকে মনত দুখ দি আছে, কষ্ট দি আছে, এইটো নকৰিব। এইটো একদমেই বেয়া কথা, একদমেই বেয়া কথা। এজন মানুহে, ঠিক আছে, কাৰো বস্তু চুৰ নকৰে, মানে সেই শিল্পীৰ কথা কৈছোঁ দেই, চুৰ নকৰে। আৰু চুৰ কৰিলে মানে চুৰ নকৰে মানে এইটো কাৰণে কৈছোঁ নকৰে বুলি, কিন্তু কৰিব পাৰে। কৰিলে কিন্তু সিজনে ধৰিব নহয় পাক মাৰি। যদিহে মোৰ কিবা বস্তু চুৰ হয়, মই ক'ম ন যেন মোৰ এই বস্তুটো চুৰ কৰিলে বা এইটো চুৰ হ'ল, মই ক'ম ন। তো যোনজনৰ বস্তুটো চুৰ কৰিছে সেইজনে একো অভিযোগ দিয়া নাই। এতিয়া আপোনালোকে কৈ আছে বিপিন চাওডাং ককাইদেৱে চুৰ কৰিলে, ৰাজীৱ হদিয়া ককাইদেৱে একো কোৱা নাই চুৰ কৰিলে বুলি। তেন্তে আপোনালোকে, মই বা ৰাইজে চুৰ বুলি কৈ কিবা কাম আছে জানো? কাম আছে জানো?
যাৰ বস্তুটো হে আছে সেই ক'ব লাগিব ন মোৰ বস্তুটো চুৰ হৈছে বুলি যদি সেইজনে কোৱা নাই চুৰ কৰিলে বুলি আৰু আপুনি বা মই কয় কিবা লাভ আছে ন এইটো কাৰণে মই কওঁ না আমাৰ অসমীয়া জাতিটো এটা কেঁকুৰা জাতি কোনোবা কিবা যদি জনপ্ৰিয়তা অৰ্জন কৰে কোনোবা যদি অকণমান উৎসৱ খাবলৈ যায় নহয় হিংসা পেটকুলি কুচুতীয়া চেও লাগি যায় কেনেকৈ তাক দবাওঁ কেনেকৈ তাৰ নামটো বৰবাদ কৰোঁ ঠিক তেনেদৰে এতিয়া বিপিন চাউদাং ককাইদেউকো সেই একে তলত দবাবৰ কাৰণে চেষ্টা কৰিছে এইটো নাপায় নকৰিব কাৰণ কেলৈ এজন আমাৰ থলুৱা শিল্পী বিপিন চাউদাং আমাৰ থলুৱা হে বহিৰাগত বহিৰাজ্য সেই শিল্পীক আপোনালোকে সেই বৰপিয়া পাৰি দিয়া নহয় জানো সেইটো কাৰণে আমাৰ থলুৱাজনক অপমান কৰিছে বহিৰাজ্য শিল্পীক মাতি আনি বৰপিয়া পাৰি দিয়ে দেখি আছোঁ কোন সেই নাম কোৱা নাই কোন সেইগৰাকী শিল্পী যি ৰাসত গীত গাই আছে যি মঞ্চত গীত গাই আছে আৰে বাবা সেই বহিৰাজ্য সেইগৰাকীক ধন টকা পইচা দিয়াতকৈ আমাৰ থলুৱাজনক মাতি সেই ধন টকা পইচা দিয়াহেঁতেন আমাৰ উন্নতি হ'ল হয় তেনেকুৱা বহিৰাজ্য শিল্পীক মাতি আনি বৰপিয়া পাৰি দিয়া বস্তু কিন্তু আমাৰ থলুৱাজনক কিন্তু অপমান কৰি থাকিব এইটো নাপায় এইটো নকৰিব সঁচা কথা কৈছোঁ এইটো নকৰিব একদমেই নকৰিব এজন শিল্পীক অপমান কৰা মানে সকলোকে অপমান কৰা হয় আৰু এতিয়া আৰু এটা বিতৰ্ক হৈ আছে এতিয়া বিপিন চাউদাং ককাইদেৱে এটা গীত কৰিছে কিবা মেজি জুই বুলি ৰাজীৱ হত্যা ককাইদেউৰ শ্ৰদ্ধাঞ্জলি জনাই এটা মানে গীত ৰচনা কৰিছে মানে গীত উলিয়াইছে বাণীবদ্ধ কৰিছে কিন্তু সেই গীতটোক লৈ এতিয়া পূৰা বিতৰ্ক নিজৰ জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে সেই গীতটো উলিয়াইছে নিজৰ মানে নাম কমাবৰ কাৰণে ধন ঘটিবৰ কাৰণে সেই গীতটো উলিয়াইছে বুলি সেনেকৈ বুলি কৈছে আৰে বাবা বিপিন চাউদাং ককাইদেউ এইটো কাম গীত গোৱা গীত বনোৱা গীত ৰচনা কৰাটো কাম কৰিবই আৰু সেই বস্তুটো আপুনি কৰে নহ'ব নহয় বিপিন চাউদাং ককাইদেৱে আজি গীতৰ মাধ্যমেৰে ঘৰ চলি আছে আমি দেখা পাওঁ যে বাকী বেলেগ কিবা কিবি থাকিব পাৰে কিন্তু সেইটো ক'বলৈ যোৱা নাই কিন্তু আমি যোনটো দেখিছোঁ ঠিক আছে গীতৰ মাধ্যমেৰে ঘৰ চলি আছে আপোনালোকে সেই বস্তুটো ক'লে নহ'ব নহয় এতিয়া ধৰি লওক দেই এনে কথাটো কৈছোঁ এতিয়া মই এতিয়া ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ ঠিক আছে মই অকণমান লেভেলটো মাৰি কৈছোঁ বাৰু মই এতিয়া ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ দেই মই এটা ভিডিঅ' বনাওঁ মোৰতো কাম এইটো মই বনাবই লাগিব আৰু আপোনালোকে ক'ব নেকি ভিডিঅ' বনাই ধন ঘটি আছে বুলি আৰে বাবা মই ভিডিঅ'টো বনাইছোঁ তাৰ বিনিময়ত ৰেভিনিউ এটা পাব পাৰোঁ সেইটো আপোনালোকে ক'লে নহ'ব নহয় আৰু মই কথাখিনি আপোনালোকক স্পষ্টকৈ কওঁ দেই স্পষ্ট কওঁ আৰু যোনটো সঁচা কথাটো আপোনালোকৰ আগত দেখুৱাই দিওঁ কিন্তু এজন মানুহক কিন্তু এনেকৈ অপমান কৰাটো ভাল হোৱা নাই দেই বিপিন চাউদাং ককাইদেউক অপমান নকৰিব নেক্সট টাইম আপোনালোকে বিপিন চাউদাং ককাইদেউক চুৰ নহজাব এইটোৱে ক'লোঁ বিপিন চাউদাং ককাইদেউক নেক্সট টাইম চুৰ নহজাব পটককৈ মানে চকুটো মুখাই বেলেগলৈ গুচি গ'ল কেলৈ বেলেগ গ'ল মোক ক'ম দেই মাল দুটা আহি আছে ভাল দেই আপুনি দেখিব নেদেখে জানো এইফালে মাল দুটা আহি আছে ফটককৈ চকু গুচি গ'ল মানে কাৰণ কেলৈ মানে চকুৰহে যেনিবা যেনি তেনি যায় ভুল নুবুজিব দেই পটককৈ চকু গুচি গ'লগৈ টেগা মানে সেইফালে চাই দিলোঁ দেই মানে পটককৈ আহি পালে চাই পালোঁ এতিয়া ভুল নুবুজিব দেই মানে মই চব কথা কৈ দিওঁ আপোনালোকক পটককৈ সেই মানে ৰাস্তাতে মাছ দুটা গৈ আছে কাৰণ পটককৈ চাই পালোঁ চকু দুফালে গুচি গ'ল নিজৰ বোলে দেই তো তেনেকুৱা কথা মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ বিপিন চাউদাং ককাইদেউক কেতিয়াও চুৰ নহজাব নহ'লে কথা কিন্তু বেয়া হ'ব দেই এইটো কথা কৈছোঁ বিপিন চাউদাং ককাইদেউক চুৰ নহজাব নাপায় এজন শিল্পীক চুৰ সজোৱা মানে কিমান দুখ পায় সেইজনক সুধিলে মানে কথাখিনি ভালছে ক'ব কিমান দুখ পায় ঠিক আছে হ'ব দিয়ক আপোনালোকৰ আগত মই কথাখিনি ক'লোঁ যেন বিপিন চাউদাং ককাইদেৱে গান চুৰ কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত দিবলৈ নাপাহৰিব ধন্যবাদ